আমিনগাঁৱৰ চিলাত ভয়ংকৰ পথ দুৰ্ঘটনা, থিতাতে নিহত এগৰাকী যুৱক। নিহত যুৱকজনৰ নাম জিতু কুমাৰ। যুৱকজন দৰঙৰ টিটকুছিৰ বাসিন্দা ললিত কুমাৰৰ পুত্ৰ বুলি জানিব পৰা গৈছে। যুৱকজনে কৰ্মস্থলীৰ পৰা AS25L0840 নম্বৰৰ গ্লেমাৰ বাইকেৰে ঘৰলৈ উভতি গৈ থকাৰ সময়তে সংঘটিত হয় এই দুৰ্ঘটনা। একে দিশৰ পৰা ৰঙিয়া অভিমুখে গৈ থকা কোনো অচিনাক্ত বাহনৰ খুন্দাত নিহত হয় বাইক আৰোহী যুৱকজন। কিন্তু ডেড বডি কৰিছে আমি প্ৰত্যেকেই লক্ষ্য কৰিছো আৰু মোটামুটি আধা ঘণ্টা আগত বাইক আছে ক'ৰ ল'ৰা কোনো গম নাপায় এতিয়ালৈকে আহিছে এইটো চাইডৰ পৰা আহিছিলে হয় গুৱাহাটীৰ পৰা আহিছিলে এই চাইড যাব আপোনাৰ বাহিৰৰ চাইডে যাব চাগে এক্সিডেণ্ট কিবা অৱস্থা নাই আৰু গোটেই শেষে হয় মোবাইলটো আছে লগত তেখেতৰ অকল চিংগল হয় লক্ষ্য কৰা নাই কোনো ডেড বডিটো আমি দেখিছো অকল সেইফালে এইটো চাইডৰ পৰা আহিব একেটা দিশতে হয় পিছফালৰ পৰা মাৰি গৈছে কাৰণ পইণ্টটো তেনেকুৱাই না মানুহ এতিয়া চিনাক্ত কৰিব পৰা হোৱা নাই অৱস্থাত ক'ৰ হয় কোনো আমি গম নাপাওঁ তেখেতৰ মোবাইলটো আছে লগত তথ্য গম পোৱা নাই এটা আৰু কি খবৰ দিয়া অলৰেডি হৈ গৈছে আৰু আহিব প্ৰশাসনে কি কৰে ব্যৱস্থা পাছত হৈ যাব এতিয়া